প্ৰত্যাহ্বান একো নাই মই অসমীয়া 1925 মোৰ দেউতা আহিছে ইয়াৰে জন্ম কৰ্ম ইয়াতে আমাৰ মাতৃভূমি জন্মভূমি ইয়াতে আছে সেইকাৰণে এইবিলাক কথাটো কোনো গুৰুত্বহীন কথা এটা আছে গুৱাহাটী চেণ্ট্ৰেল সমষ্টিৰ পৰা তেখেতে প্ৰতিদ্বন্দ্বিতা কৰিছে কেনেদৰে আগবাঢ়িছে আপুনি ৰাইজ আমাৰ লগত আছে ভাৰতীয় জনতা পাৰ্টিৰ লগত ৰাইজ আছে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আপোনাবিলাক জানে সক্ৰিয় কাৰ্যকৰ্তা সমৰ্পিত কাৰ্যকৰ্তা তো আমাৰ তাতে কাৰ্যকৰ্তা সংগঠন আছে এই সংগঠনৰ জোৰত ৰাইজৰ জোৰত আমি আগবাঢ়ি যাওঁ আপোনাৰ বিৰুদ্ধে দেখা গৈছে বিৰোধী যুৱ প্ৰাৰ্থী এইটোতো স্বাভাৱিক মানুহবিলাক কথাটো ক'ব কিন্তু আমাৰ কাৰণে সেইটো বৰ গুৰুত্ব কথাটো নহয় আমি সেইটো গুৰুত্বহীন কথাটো ভাবিছোঁ এইটো ব্যৰ্থ এটা চিন্তা আৰু এটা কথা প্ৰায় ওলাই আছে যে আপুনি অনা অসমীয়া আপুনি বাহিৰৰ পৰা আহিছে এইটো প্ৰত্যাহ্বান কেনেকৈ আপুনি প্ৰত্যাহ্বান একো নাই মই অসমীয়া 1925 মোৰ দেউতা আহিছে ইয়াৰে জন্ম কৰ্ম ইয়াতে আমাৰ মাতৃভূমি জন্মভূমি ইয়াতে আছে সেইকাৰণে এইবিলাক কথাটো কোনো গুৰুত্বহীন কথা এটা আছে গতিকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ অশেষ ধন্যবাদ থাকিল আৰু আপোনাৰ জৰিয়তে আমি ৰাইজকো ধন্যবাদ জ্ঞাপন কৰিলোঁ ৰাইজৰ আশীৰ্বাদ আছে